নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ সপ্তম অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি কিছুমান প্ৰশ্ন সমাধান কৰিম এটা চাও হাসন প্ৰশ্নটো আমাক কি দিছে ইয়াতে দিয়া আছে 243 টো এটা পূৰ্ণ ঘন বা ঘন সংখ্যা হয়নে যদি নহয় এটা পূৰ্ণ ঘন পাবলৈ 243 তাইতকৈ সৰু কি স্বাভাৱিক সংখ্যাৰে পূৰণ কৰিব লাগিব উলিওৱা আমাক কৈছে যে 243 এটা পূৰ্ণ ঘন সংখ্যা হয় নে নহয় এতিয়া আমি হয় নে নহয় গম পাবলৈ আমি কি কৰিব লাগিব 243 আমি মৌলিক উৎপাদকত ভাঙি দিব লাগিব 243 প্ৰথমতে কিহেৰে হৰণ যাব এটো 3 ৰে যাব 3 8 গুণ 24 3 1 গুণ 3 আকৌ 3 ৰে যাব 3 2 গুণ 6 3 7 গুণ 21 আকৌ 3 ৰে যাব 3 9 গুণ 27 3 3 গুণ 9 এতিয়া 243 equal to 3 into 3 into 3 into 3 into 3 আমি তিনিটা তিনিক একেলগে থুপ কৰিছো আমি কি জানো যে ঘন সংখ্যা হবলৈ একেটা সংখ্যা তিনিবাৰ পূৰণ হ'ব লাগিব মানে 3 তিনিবাৰ পূৰণ হৈছে 3 3 3 কিন্তু ইয়াতে কেটা 3 আছে ইয়াতে দুটা আছে কিন্তু আৰু এটো ঘন সংখ্যা হবলৈ কি কৰিব ইয়াৰ লগত আৰু এটা 3 পূৰণ কৰিব লাগিব তেতিয়া হলে কি হ'ব এই সংখ্যাটো এটা ঘন সংখ্যা হ'ব গতিকে 243 3 পূৰণ কৰিলে এটা ঘন সংখ্যা হ'ব এতিয়া নেক্সট 2187 সংখ্যাটো পূৰ্ণ ঘন বা ঘন সংখ্যা হয়নে যদি নহয় তেন্তে এটা পূৰ্ণ ঘন পাবলৈ 2187 আটাইতকৈ সৰু কি স্বাভাৱিক সংখ্যাৰে হৰণ কৰিলে হৰণফলটো এটা পূৰ্ণ ঘন হ'ব আগৰ নিচিনাকে প্ৰথমতে 2187 এটা আমি 3 ৰে হৰণ কৰি চাম 3 7 গুণ 21 3 2 গুণ 6 3 9 গুণ 27 আকৌ 3 ৰে যাব 3 2 গুণ 6 3 4 গুণ 12 3 3 গুণ 9 আকৌ 3 ৰে যাব 3 8 গুণ 24 3 1 গুণ 3 আকৌ 3 ৰে যাব 3 2 গুণ 6 3 7 গুণ 21 বাকিখিনি ফালে কৰি দিছো 27 আকৌ 3 ৰে যাব 3 9 গুণ 27 আকৌ 3 3 গুণ 9 2187 3 into 3 into 3 into 3 into 3 here আছে 3 1 2 3 4 5 6 7 1 2 3 4 5 ইয়াতে কি কৈছে হৰণ ফলটো এটা পূৰ্ণ ঘন হ'ব হৰণ ফলটো আগত আছিল কি সংখ্যা পূৰণ কৰিলে কিন্তু ইয়াতে কৈছে আমি কি সংখ্যা হৰণ কৰিব এতিয়া ইতিমধ্যে এটো কি হৈ আছে এটা এটো 3 কিউব into 3 কিউব আৰু এটো কি হৈছে 3 তাৰ মানে এখিনি ঘন সংখ্যাটো এক্সট্ৰা কি হৈ আছে 3 এটা পূৰণ হৈ আছে যদি আমি ইয়াৰ পৰা 3 টো হৰণ কৰি দিও 3 টো হৰণ কৰিলে আমাৰ কি থাকিলে 3 কিউব into 3 কিউব কি কব পাৰো তেতিয়া যদি আমি 3 ৰে হৰণ কৰো হৰণ ফলটো এটা কি হ'ব এটা পূৰ্ণ ঘন হ'ব গতিকে 2187 ক 3 ৰে হৰণ কৰিলে হৰণ ফলটো
এটা পূৰ্ণ ঘন হ'ব পূৰ্ণ ঘন হ'ব এতিয়া নেক্সটলৈ আহিছো 35,000 টো পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিব লাগিব নিৰ্ণয় কৰা এতিয়া হাচোন 35,000 প্ৰথমতে আমি 2 ৰে হৰণ কৰিম 2 1 গুণ 2 2 7 গুণ 14 2 5 গুণ 10 আকৌ 2 ৰে হৰণ কৰিম 2 8 গুণ 16 2 7 গুণ 14 2 5 গুণ 10 আকৌ 2 ৰে হৰণ কৰিম 2 4 গুণ 8 2 3 গুণ 6 2 7 গুণ 14 2 5 গুণ 10 নেক্সট আমি 5 ৰে হৰণ কৰিম 5 8 গুণ 40 5 7 গুণ 35 5 5 গুণ 25 আকৌ আমি 5 ৰে হৰণ কৰিম 5 গুণ 5 5 8 গুণ 35 5 5 গুণ 25 আকৌ 5 ৰে হৰণ কৰিম 5 3 গুণ 15 5 5 গুণ 25 আকৌ 5 ৰে হৰণ কৰিম 5 7 গুণ 35 এতিয়া 3,5,000 আমি তিনিটা একে সংখ্যা থুপ কৰি লৈছো কি লিখিব পাৰো 2 কিউব into 5 কিউব into এটো কি হৈ আছে এক্সট্ৰা কোনটো আছে 5 into 7 5 into 7 কিমান 35 এতিয়া আমি কি কৰিব লাগিব 35 টো যদি আমি হৰণ কৰি দিও 35 টো হৰণ কৰি দিলে কি পালো এই হৰণফলটো এটা কি হৈ গল হৰণফলটো এটা পূৰ্ণ ঘন সংখ্যা হৈ গল গতিকে আমি কি ক'ব পাৰো 3,5,000 35 ৰে হৰণ কৰিলে হৰল ফলটো এটা পূৰ্ণ ঘন সংখ্যা হ'ব 35,000 আমি 35 ৰে হৰণ কৰিলে হৰণ ফলটো এটা কি হ'ব পূৰ্ণ ঘন হ'ব এতিয়া নেক্সট আমি কি কৰিম অনুশীলনী 7.1 ত থকা প্ৰশ্নবোৰ আলোচনা কৰিম এতিয়া আহাচোন চাও অনুশীলনী 7.1 ত দিয়া প্ৰথম প্ৰশ্নটো কি আছে প্ৰথমতে দিছে তলৰ কোনটো সংখ্যা পূৰ্ণ ঘন সংখ্যা নিৰ্ণয় কৰা আমাক ইয়াত এটা সংখ্যা দিছে 500 500 টো পূৰ্ণ ঘন সংখ্যা হয় নে নহয় আমাক চাব দিছে আহাচোন চাও তাক প্ৰথমতে আমি 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিলে 250 আকৌ 2 ৰে হৰণ কৰিম 125 আকৌ 5 ৰে হৰণ কৰিম আকৌ 5 ৰে হৰণ কৰিম কি হল 2 into 2 into 5 into 5 into 5 এটো ঘন সংখ্যা হলনে চাচোন চা এটা 2 into 2 হৈ আছে আৰু যেহেতু তিনিটা 5 পূৰণ হৈছে আমি 5 কিউ লিখিব পাৰো কিন্তু ইয়াতে কি হৈছে 2 into 2 ঘন সংখ্যা হ'বলৈ কি হ'ব লাগে একেটা সংখ্যা তিনিবাৰ পূৰণ হ'ব লাগে তে তিনিবাৰ পূৰণ হৈছে নে দুবাৰ হৈছে ইয়াতে দুবাৰ হৈছে গতিকে আমি কি ক'ব পাৰো এটো এটা পূৰ্ণ ঘন নহয় গতিকে 500 পূৰ্ণ ঘন সংখ্যা নহয়
আমি কি ক'ব পাৰো 500 পূৰ্ণ ঘন সংখ্যা নহয় এতিয়া নেক্সট লৈ আহিছো নেক্সট আছে 1331 এটো কিহেৰে হৰণ যাব 11 এৰে যাব 11 into 1 11 কি থাকিলে 23 আকৌ 2 ৰে গল 22 কিমান থাকিলে 1 1331 equal to 11 into 11 into 11 11 কিউব গতিকে এটো পূৰ্ণ ঘন সংখ্যা হয় নে নহয় কাৰণ এটো কি পাইছো 1331 আমি ইকুয়াল টু কিমান 11 কিউব গতিকে 1331 এটা পূৰ্ণ ঘন সংখ্যা হয় গতিকে 1331 পূৰ্ণ ঘন সংখ্যা হয় নেক্সট আছে 2025 এটো আমি 5 এৰে হৰণ কৰি চাম 5 4 গুণ 20 5 5 গুণ 25 আকৌ 5 এৰে হৰণ কৰি চাম 8 5 গুণ 40 5 1 5 নেক্সট আমি 3 ৰে হৰণ কৰি চাম 3 2 গুণ 6 3 7 গুণ 21 আকৌ 3 ৰে হৰণ কৰি চাম 3 9 গুণ 27 আকৌ 3 ৰে হৰণ কৰি চাম কি পালো 2025 equal to 5 into 5 into 3 into 3 into 3 into 3 তিনিটা 3 একেলগে লিখিলো কি পালো 5 into 5 into 3 cube into 3 পূৰ্ণ ঘন হৈছে জানো এটো পূৰ্ণ ঘন হোৱা নাই কাৰণ 5 কেটা পূৰণ হৈছে দুটা পূৰ্ণ ঘন হ'বলৈ একেটা সংখ্যা তিনিবাৰ পূৰণ হ'ব লাগে দুবাৰ পূৰণ হৈছে আৰু 3 টো কি হৈছে অকলহৰীয়া হৈ আছে গতিকে আমি কি ক'ব পাৰো এটো এটা পূৰ্ণ ঘন সংখ্যা নহয় গতিকে 2025 পূৰ্ণ ঘন সংখ্যা নহয় পূৰ্ণ ঘন সংখ্যা নহয় নেক্সট লৈ আহিছো নেক্সট আছে 6859 এটো হৰণ যাব 19 এৰে 361 আকৌ 19 যাব তো 19 কি দেখিব পাৰো 6859 equal to 19 into 19 into 19 which is equal to 19 cube গতিকে 6859 পূৰ্ণ ঘন সংখ্যা হয় পূৰ্ণ ঘন সংখ্যা হয় নেক্সট 2376 2 ৰে হৰণ যাব 2 গুণ 2 2 গুণ 2 2 8 গুণ 16 2 8 গুণ 16 আকৌ 2 ৰে যাব 2 5 গুণ 10 2 9 গুণ 18 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 2 গুণ 4 2 9 গুণ 18 2 7 গুণ 14 এটো কি হৈ যাব 3 ৰে যাব 3 9 গুণ 27 3 9 গুণ 27 আকৌ 3 ৰে যাব 3 3 গুণ 9 3 3 গুণ 9 আকৌ 3 ৰে যাব 3 11 গতিকে 2376 equal to কিমান হ'ব 2 into 2 into 2 into 3 into 3 into 3 into 11 ইয়াতে তিনিটা 2 পূৰণ হৈ আছে আৰু তিনিটা 3 পূৰণ হৈছে গতিকে এটা আমি কি লিখিব পাৰো 2 কিউব into 3 কিউব into 11 এটো কি সংখ্যা হল জানো পূৰ্ণবৰ্গ সংখ্যা হল জানো নাই হোৱা কাৰণ 11 টো অকলহৰীয়া কি আছে গতিকে আমি কি ক'ব পাৰো 2376 পূৰ্ণ ঘন সংখ্যা
নহয় পূৰ্ণ ঘন সংখ্যা নহয় এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সটটো কি আছে 8000 প্ৰথমতে কিহেৰে হৰণ যাব 2 এৰে 2 4 গুণ 8 শূন্য থাকিলে নেক্সট আকৌ 2 ৰে যাব 2 2 গুণ 4 শূন্য থাকিলে আকৌ 2 ৰে যাব 2 1 গুণ 2 তিনিটা শূন্য আকৌ 2 ৰে যাব 2 5 গুণ 10 আকৌ 2 ৰে যাব 2 2 গুণ 4 2 5 গুণ 10 আকৌ 2 ৰে যাব 2 1 গুণ 2 2 2 গুণ 4 2 5 গুণ 10 আকৌ 5 ৰে যাব 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 ৰে যাব 5 5 গুণ 25 2 into 2 into 2 into 2 into 2 into 2 1 2 3 4 5 6 1 2 3 4 5 6 into 5 into 5 into 5 2 cube into 2 cube into 5 cube প্ৰথমতে আমি কি কৰিলো তিনিটা তিনিটা সংখ্যা এক থুপ কৰি ললো একি সংখ্যা এক থুপ কৰি ললো কি লিখিলো 2 into 2 into 2 2 cube 2 into 2 into 2 2 cube 5 into 5 into 5 5 cube গতিকে এটো তোমালোকে নিশ্চয় গম পাইছা এটো কি তো পূৰ্ণ ঘন সংখ্যা হয় গতিকে 8000 পূৰ্ণ ঘন সংখ্যা পূৰ্ণ ঘন সংখ্যা হয় কি পালো গতিকে 8000 এটা পূৰ্ণ ঘন সংখ্যা হয় আজিৰ অংকত আমি এইখিনিৰে আলোচনা কৰিলো পৰৱৰ্তী অংকত আকৌ আমি অনুশীলনী 7.1 ত থকা বাকি প্ৰশ্নবোৰ আলোচনা কৰিম ধন্যবাদ